কোকৰাঝাৰৰ অন্তৰ্গত শিলবাৰীত চোৰৰ উপদ্ৰৱ চোৰে লৈ গ'ল দুটাকৈ গৰু ঘৰত কোনো নথকাৰ সুযোগত চোৰে নিলে দুটাকৈ গৰু ইফালে পৰিয়ালৰ ফালৰ পৰা জানিব দিয়া মতে শেষ ৰাতি এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে গোহালিৰ পৰা চোৰে চুৰ কৰি লৈ গৈছে গৰুকেইটা দুখীয়া পৰিয়ালৰ ইউসুফ আলীৰ ঘৰত এতিয়া চিন্তনীয় পৰিৱেশে বিৰাজ কৰা দেখা পোৱা গৈছে কি হৈছে মানে আজি ৰাতি প্ৰায় 2-2:30 বজাত আমাৰ এই শিলবাৰী গাঁৱৰ দুখীয়া পৰিয়ালৰ মানুহ এজন নাম ইউসুফ আলী ই কৰ্মসূত্ৰে বাহিৰত আছে এই ৰাতিপুৱা অলপ হুলস্থুল শুনি পালোঁ যে তাৰ দুটা দমৰা গৰু গোহালিৰ পৰা ঘৰত নথকাৰ সুযোগত এই লাইট বাল্ব আছিল বাল্ব জ্বলোৱা আছিল এই বাল্ববিলাক বোলে খুলি থৈ গৈছে ৰাতিপুৱা সোধাৰ পিছত ক'লে যে দুটা আমাৰ গৰু নাই এটা ৰঙা আৰু এটা বগা এই গৰু দুটা মানে কোনোবাই যে লৈ গ'ল চোৰে কেনেকৈ লৈ গ'ল এইটো হয়তো গমে পোৱা নগ'ল আৰু ইমান এখন ভিতৰুৱা অঞ্চল কিমান টকাৰ মাল আছে এইটো কিমান 50-60 হাজাৰ মান হ'ব আৰু 80,000 মান হ'ব আৰু এনেকুৱা আইডিয়া দিছে যেহেতু বেচা কিনাৰ কথা এইটোতো বেলেগ তো এতিয়া ঘৰত নথকাৰ সুযোগত ইমান ভিতৰুৱা এখন অঞ্চলৰ পৰা যদি এনেকুৱা চোৰ সোমাই অনিষ্ট কৰি থাকে এতিয়া দুখীয়া পৰিয়ালৰ মাজত হাহাকাৰ কান্দি আছে তাৰ ঘৰৰ তিৰি ছোৱালীবিলাকে যে দুটাই গৰু আৰু বেছি গৰু নাই দুখীয়া ইমান দুখীয়া মানুহ তো সেইকাৰণে মই আপোনালোকৰ জৰিয়তে এইটো ক'ব বিচাৰিছোঁ যে আমাৰ সেই সৰ্বসাধাৰণ ৰাইজৰ হয়তো ইমান সতৰ্ক নহয় আমি যধে মধে গৰু ম'হ য'তে ত'তে ৰাখি দিওঁ গতিকে এই ৰাইজকো মই এইখিনিৰ জৰিয়তে জনাইছোঁ যে অলপ মানে সতৰ্ক হওক আৰু ৰাতি যিহেতু আমাৰ অঞ্চলত বহুত যুৱক ল'ৰাবিলাক আছে যদি আমাৰ এই ৰাইজে যদি অলপ সতৰ্ক নহয় হয়তো আৰু বেছি ক্ষতি হ'ব পাৰে সেইকাৰণে মই কৈছোঁ যে আৰু এই গৰু দুটা যেনেবাকৈ হওক কাৰোবাৰ সদাশয় চকুত যদি পৰে তেনেহ'লে আমাক জনালে ভাল হয় সেই আপোনালোকৰ জৰিয়তে এইখিনিয়ে মই আবেদন জনাইছোঁ আৰু হাপত গ্ৰামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট এনি ভাৰত 24